যি খোৱাৰ পৰা কাৰো ক্ষতি নহয়, স্বাস্থ্যৰ হানি নহয়, যি খোৱাত কোনো ধৰ্মীয় বাধা নাই, যাৰ যাৰ ধৰ্ম কেনেকুৱা খোৱা পিন্ধা এইবিলাকৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাটো কোনো গণতান্ত্ৰিক চৰকাৰৰ নিয়মৰ ভিতৰত নপৰে। গতিকে সংবিধান বিৰোধী কাম কৰিছে। খোৱা পিন্ধাত যিটো স্বাধীনতা, চৰকাৰৰ এনেকুৱা সিদ্ধান্তই তাক খৰ্ব কৰিব বিচাৰিছে, তাক খৰ্ব কৰিবলৈ দিয়া নহয়। আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু আহি থকা দিনতো কৰি যাম। বৰ্তমান বিজেপি, এজেপি, ইউপিএলৰ সংখ্যাগৰিষ্ঠতা আছে। বিধানসভাত যেতিয়া এই গোমাংস ৰিলেটেড বিল এটা আনিছিল তেতিয়া আমি বিৰোধ কৰিছিলো, কিন্তু সংখ্যাৰ জোৰত তেওঁলোকে তাক আইনলৈ পৰিণত কৰিলে। আইন আছে, তাৰ পিছত আৰু এটা আইন তেওঁলোকে জাপি দিলে কেবিনেটৰ সিদ্ধান্তলৈ। এতিয়ালৈকে আইন হোৱা নাই। আমি তীব্ৰ বিৰোধিতা কৰো সেই কামৰ যি কাম সংবিধান বিৰোধী। আমাৰ দেশৰ সংবিধানে কোনে কি খাব, যি খোৱাৰ পৰা কাৰো ক্ষতি নহয়, স্বাস্থ্যৰ হানি নহয়, যি খোৱাত কোনো ধৰ্মীয় বাধা নাই, যাৰ যাৰ ধৰ্ম কেনেকুৱা খোৱা পিন্ধা এইবিলাকৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাটো কোনো গণতান্ত্ৰিক চৰকাৰৰ নিয়মৰ ভিতৰত নপৰে। গতিকে সংবিধান বিৰোধী কাম কৰিছে। আমি তাক তীব্ৰ বিৰোধিতা কৰিছো। আহি থকা সময়ত ৰাইজৰো হাতত সিদ্ধান্ত আছে, ৰাইজে উপযুক্ত সিদ্ধান্ত ল'ব। এনেকুৱা ভাৰতবৰ্ষখন বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মৰ মানুহ একেলগে বসবাস কৰি আছে অতীজৰে পৰা। গতিকে এই অতীজৰে পৰা যি ভাতৃত্ববোধ আৰু মানুহৰ যিটো খোৱা পিন্ধাত যিটো স্বাধীনতা, চৰকাৰৰ এনেকুৱা সিদ্ধান্তই তাক খৰ্ব কৰিব বিচাৰিছে, তাক খৰ্ব কৰিবলৈ দিয়া নহয়। আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু আহি থকা দিনতো কৰি যাম।